গুড ইভিনিং এভৰিৱান। অল ইণ্ডিয়া নতুন এডভাৰটাইজমেণ্ট মুকলি হৈছে। 18 তাৰিখে ওলাইছে ৰিক্ৰুটমেণ্টটো। যথেষ্টখিনি পষ্ট ওলাইছে গ্ৰেড 3, গ্ৰেড 5 আৰু গ্ৰেড 7ৰ কাৰণে যথেষ্টখিনি পষ্ট ওলাইছে। ডিপ্ল'মা 10+ ITI চাৰ্টিফিকেট, ITI বেছি পষ্ট নাই লোৱা বাৰু। BSc নাৰ্ছিঙৰ ওলাইছে, তেনেধৰণে বহুতকেইটা পষ্ট ওলাইছে। ডিপ্ল'মা JEE যথেষ্ট পষ্ট ওলাইছে, ইলেক্ট্ৰিকেল, মেকানিকেল, চিভিল। তাৰপিছত ইয়াৰ গ্ৰেড 3 পষ্ট ওলাইছে আপোনালোকৰ 26,000 পৰা 90,000 পে স্কেল। 10 পাছ প্লাছ ছেকেণ্ড ক্লাছ বইলাৰ এটেণ্ডেন্ট চাৰ্টিফিকেট লাগিব, 14টা পষ্ট। তাৰপিছত এইবাৰ এটা ভাল খবৰ, যিসকলে ধৰি লওক ডিফেন্সত কৰি আছে, তেওঁলোকৰ আশা থাকে ডিফেন্সৰ মানে যথেষ্ট ভাল পষ্টত যোনেসকলে চাকৰি কৰা নাই, ধৰি লওক অসম পুলিচত কৰি আছে, কিছুমান অলপ কৰি আছে, বা CISF, BSFত বাহিৰত, অসমৰ বাহিৰত থাকি কাম কৰি আছে, অইল ইণ্ডিয়াত কৰাৰ আশা থাকে, বা নিজৰ অসমতে চাকৰি কৰাৰ আশা বহুতৰে থাকে। তেওঁলোকে কিন্তু ITI বা তেনেধৰণৰ টেকনিকেল এডুকেশ্যন একো নোলোৱাৰ বাবে অইলত কৰাৰ পৰা বঞ্চিত হৈছে। তেওঁলোকৰ বাবে এটা ভাল সুযোগ। যোনে তেনেধৰণে ডিফেন্সত চাকৰি কৰি আছে, 10 পাছ প্লাছ তেওঁলোকৰ এক্সপিৰিয়েঞ্চ লাগিব। ডিফেন্সত কৰি আছে, মিনিমাম 3 years এক্সপিৰিয়েঞ্চ হ'ব লাগিব। তেওঁলোকে এপ্লাই কৰিব পাৰিব এইবাৰ। যথেষ্ট ভাল খবৰ, যিহেতু পুলিচৰ কিছুমানৰ সকলোৰে বৰ বেছি দৰমহা নাথাকে, তেওঁলোকৰ বাবে ভাল খবৰ। অইল ইণ্ডিয়াৰ ফেচিলিটিও ভাল পাব, আৰু ধৰি লওক ঘৰৰ ওচৰতো থাকিব পাৰিব, তেওঁলোকৰ বাবে ভাল খবৰ। 44টা পষ্ট আছে। বহুতৰ আশা থাকে ITI কৰিব নোৱাৰাৰ কাৰণে, পাছত সেইবোৰ তেওঁলোকে অইলত এপ্লাই কৰিব নোৱাৰে, কিন্তু তেওঁলোকৰ বাবে ভাল খবৰ। যথেষ্ট পষ্ট ওলাইছে 44টা। আৰু নেক্সট ওলাইছে 10+2 ফায়াৰ ছেফটি চাৰ্টিফিকেট থাকিব লাগিব, আৰু হেভি মটৰ ভেহিকেল লাইচেঞ্চ থাকিব লাগিব, তেওঁলোকৰ বাবে ভাল খবৰ। 51টা পষ্ট, যথেষ্টখিনি পষ্ট এনেকৈ বহুত ওলাইছে, চাই ল'ব। তাৰপিছত আছে গ্ৰেড 5 পষ্ট ওলাইছে, 10 পাছ প্লাছ আপোনাৰ ফাৰ্ষ্ট ক্লাছ বইলাৰ এটেণ্ডেন্ট চাৰ্টিফিকেট লাগিব, 14টা পষ্ট। BSc নাৰ্ছিং এটা পষ্ট, তেনেধৰণে আৰু বেলেগ বেলেগ পষ্ট ওলাইছে। 7 নম্বৰৰ গ্ৰেড ওলাইছে 37,500 পৰা 1,39,000 টকা পে স্কেল, যথেষ্ট ভাল দৰমহা। কেমিকেল ইঞ্জিনিয়াৰিং ওলাইছে, চিভিল ইঞ্জিনিয়াৰিং ওলাইছে, কম্পিউটাৰ ইঞ্জিনিয়াৰিং ওলাইছে, ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং ওলাইছে, ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং ওলাইছে 62টা, যথেষ্ট পষ্ট। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ওলাইছে 31টা পষ্ট। এইবাৰ ইলেক্ট্ৰিকেলৰ এটা ভাল খবৰ যে বেছিক যোনখন লাইচেঞ্চ, ছুপাৰভাইজাৰ লাইচেঞ্চ, সেইখন হ'লেই হ'ব। 1ৰ পৰা 4 নম্বৰ, সেই 4টা পাৰ্ট হ'লেই হ'ব। বাকীকেইটা যোনকেইটাত এক্সাম দিব লাগে, সেইকেইটা পাৰ্ট বিচৰা নাই। এইটো ভাল খবৰ, তেওঁলোকে এতিয়া সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু কিন্তু এই লাইচেঞ্চখন আপোনাৰ 18 আগষ্টৰ ভিতৰত হ'ব লাগিব, বা চাৰ্টিফিকেট, যিকোনো চাৰ্টিফিকেট যি বিচাৰিছে। এই চব ক্ৰুচিয়েল ডেটটো হৈছে 18 আগষ্ট, মানে ফৰ্ম ফিল আপৰ লাষ্ট ডেট। ফৰ্ম ফিল আপৰ লাষ্ট ডেটৰ আগতে আপোনালোকৰ চব চাৰ্টিফিকেট বা এজ লিমিটটো আপোনালোকৰ সেই তাৰিখৰ ভিতৰতে হ'ব লাগিব। আৰু সেই ডেটটো পাৰ কৰাৰ পাছত কিবা চাৰ্টিফিকেট বা পাছ কৰিলে কোনোবা এটা বিষয়ত, তেতিয়া আপোনালোকৰ ৰিজেকশ্যন হ'ব। এয়াই আছিলে যথেষ্টখিনি পষ্ট, সকলোৱে প্ৰিপেৰেশ্যন কৰক। আৰু এইবোৰ চিলেবাছ দি আছে, চিলেবাছ একেই, প্ৰায় মানে একেই চিলেবাছ। অইল GK 20% আহিব, অইল GK প্লাছ জেনেৰেল এৱাৰনেছ, অইল ইণ্ডিয়া লিমিটেডৰ ওপৰত GK, জেনেৰেল ইংলিছ 20%, আৰু এৰিথমেটিক, ৰিজনিং, নিউমেৰিকেল আহিব 20%, আৰু 60% ডমেইন যোনটো ছাবজেক্টত আপোনালোকে পৰীক্ষা দিব তাৰ বিষয়ে আহিব। তো ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছে, আপোনালোকে এপ্লাই কৰি দিয়ক, আৰু আপডেট পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।